আজি আমাৰ জাজৰি গাঁৱৰ বাবে এটা বৰ দুখৰ দিন। জাজৰিৰ ঐতিহ্য, জাজৰিৰ গৌৰৱ, জাজৰি বুলি ক'লে যিটো গোটেই অসমত চিনি পায়। জাজৰি এখন অসমীয়া মুছলমান গাঁও। অসমীয়া মুছলমান গাঁৱৰ এটি পৰম্পৰা আছিল জিকিৰ জাৰি নৃত্য। সেই জিকিৰ জাৰি নৃত্যক পূৰ্বৰে পৰাই ধৰি ৰখা তেখেতৰ পিতৃ প্ৰয়াত তজমল তফনুৰ আলী চাহাবৰ বৰপুত্ৰ আজি তজমল হুছেইন চাহাবৰ মৃত্যু হৈছে। এই মৃত্যু সংবাদ আমাৰ বাবে অতিকৈ দুখৰ বিষয়। কুৰাণ শ্বৰীফত আল্লাহ তাআলাই উল্লেখ কৰিছে জিক্ৰুল্লাহু আকবাৰ। তেখেতে এই বাণীকেই সাৰোগত কৰি যথেষ্ট দিন পৰিশ্ৰম কৰিছিল। যথেষ্ট পৰিশ্ৰমৰ বাবে আজি আমি অসমীয়া মুছলমান হিচাপে জাজৰি গাঁও বুলি ক'লে বিশেষকৈ আপোনালোকে এটা কথা জানে, তিনিটা বস্তু আমাৰ সন্মুখত আহে: জাৰি নৃত্য, জাজৰি বৰ মছজিদ, আৰু আমি যিটো বছৰেকত এবাৰ খাওঁ ৰাজহুৱা শ্ৰেণী। যিটো দ্বিতীয়টো মই কৈছোঁ জাৰি নৃত্য। এই জাৰি নৃত্যৰ সংৰক্ষণ তেখেতে সৰুৰে পৰাই কৰিছিল তেখেতৰ পিতৃৰ লগত। আৰু আজি তেখেতৰ পিছতো আজি যথেষ্ট সংখ্যক মানুহ উঠি আহিছে যদিও আমি অতি পৰিতাপৰ বিষয়ে জনাব বিচাৰিছোঁ, বৰ বেজাৰে দুখ বেজাৰে জনাব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে আমাৰ মাজত যিটো গৰমৰ দিনত আমাক মনোৰঞ্জন বুলি ক'বই পাৰি, মনোৰঞ্জন দিছিল ৰাতি, গৰমৰ দিনৰ পূৰ্ণিমা ৰাতি আমাক সেইটো সময়ত মনোৰঞ্জন দিছিল যে জাৰি নৃত্য এখোজীয়া দুখোজীয়া তিনিখোজীয়া আদিৰে সেই জাৰি নৃত্য আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। আপোনালোকৰ দ্বাৰাই মই অনুৰোধ জনাইছোঁ, যিসকল এতিয়াও সেই জাৰি নৃত্য শিল্পী আছে, আমাৰ এই শিল্পকৰ্মটোক যাতে হেৰাই যাবলৈ নিদি ভৱিষ্যতলৈকে তেখেতৰ যিটো নাম, তেখেতসকলৰ যিটো গুণ, সেইটো জীয়াই ৰাখিব বুলি মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। আজি মই বেছিকৈ আৱেগিক হৈ পৰিছোঁ। তজমল হুছেইন চাহেব আমাৰ জাজৰি গাঁৱৰ পৰা এজন বৰেণ্য ব্যক্তি হেৰাই গ'ল। আজি 2-3 বছৰে জিকিৰ জাৰি চৰ্চা কৰিবৰ কাৰণে প্ৰেৰণা পাইছিলোঁ তেখেতৰ দ্বাৰাই। মই সংৰক্ষণ কৰি পেলাই তেখেতৰ যিটো চৰ্চা কৰিছিল জাৰি নৃত্য শিল্পীসকলক লৈ তেখেতক মই অসমৰ ৰাইজক চিনাকি কৰাই দিয়াৰ লগতে তেখেতক আগবঢ়াই লৈ গৈছিলোঁ। আজি সদৌ অসম জিকিৰ জাৰি চৰ্চা মঞ্চৰ তৰফৰ পৰা তেখেতলৈ সমবেদনা জ্ঞাপন কৰিছে। পৰিশ্ৰম অসমৰ সহযোগিতাত তেখেতে ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছৰ পৰা 2024 চনত সন্মানেৰে এটা সন্মানিত হয়। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ পৰাও তেখেতক সন্মান যাচিছিল 2022 চনত। তাৰ উপৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ জাজৰি হাই ছেকেণ্ডেৰীত হৈ যাওঁতে তাত তেওঁ জাৰি নৃত্য পৰিৱেশন কৰি পেলাই জাজৰিক গৌৰৱান্বিত কৰিছিল। আমি জাজৰি গাঁৱৰ গোটেই গৰিয়া মুছলমানখিনিয়ে নিজকে গৰিয়া হিচাপে গৌৰৱ কৰোঁ জাৰি নৃত্য দেখায়। কাৰণ আজান পীৰ চাহেবে জিকিৰ আৰু আমাৰ জাৰি নৃত্য হাছান হুছেইনে দি থৈ যোৱা হাছান হুছেইনৰ কাহিনীক লৈ জিকিৰ জাৰি নৃত্য হৈছিল। সেই জাৰি নৃত্য তেখেতে তফতুন এনাৰ পৰা শিকিছিল। আজিও জাজৰিত জাৰি নৃত্যৰ চৰ্চা চলি আছে। তেখেতক হেৰুৱাই আৱেগিক হৈছোঁ। এইকাৰণে মই এটা গাঁৱৰ সৰু জাজৰি গাঁৱৰ ল'ৰা এটাক ইউনুছ আলী জাজৰি হিচাপে গোটেই অসমত চিনাকি কৰাই দিছিল তেখেতৰ এই জাৰি নৃত্য সৰু ভিডিঅ'টিয়ে। গতিকে তেখেতৰ এই বিদায় বেলাত মই তেখেতৰ আত্মা চিৰশান্তি কামনা কৰি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, আল্লাহে তেখেতক মাফ কৰি দিয়ক আৰু জান্নাত নচিব কৰক। আমিন।